নমস্কাৰ, মোৰ এটি অন্য ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেওবাৰৰ স্পেচিয়েল আছিলে আমাৰ ছাগলী মাংস। তো এনেকৈ ছাগলী মাংস বনাবৰ কাৰণে হাজবেণ্ডে যোগাৰ কৰিছে। বাকীবোৰ মই যোগাৰ কৰি দিছোঁ। তাৰপিছত এখেতে বনাব আৰম্ভ কৰিছে। ইয়াতে গোটেই তেজপাত, শুকান জলকীয়া, তাৰপিছত আদা নহৰু পিঁয়াজ, তাৰপিছত গোটা নহৰু দুটা, গৰম মছলা দি এনেকৈ ভাজি কিনে তাৰপিছত মছলাখিনি এনেকৈ বাতি এটাত এড কৰি কিনে পানীৰ লগত মিহলাই তাৰপিছত পিঁয়াজখিনি আধা ভজা হোৱাৰ পিছত এনেকৈ মছলাখিনি এড কৰি দিছে। তাৰপিছত এইখিনি পূৰা গ্ৰেভি হোৱালৈকে ভাজি থাকিব, অকণমান পানী দি ভাজিব। তাৰপিছত এয়া দেখাত ইমান ধুনীয়া হৈছে কালাৰটো। গোটেইখিনি ভজা হৈ যোৱাৰ পিছত ইয়াতে মাংসটো এড কৰি দিব। পিছত তাত এনেকৈ ভাজি শুকাই যোৱাৰ পিছত ইয়াখিনি ধুই থোৱা মাংস মই ফ্ৰিজত ভৰাই থৈছিলোঁ, তো ওলাই আনি কিনে এতিয়া ইয়াতে ঢালি দিলে। এইখিনি আৰু এনেকৈ লৰাই সেই কৰি দিব, এড কৰি দিব। মিক্স হোৱালৈকে ধুনীয়াকৈ এনেকৈ লাৰি মিক্স কৰাই দিছে। তো আমাৰ এখেতে মানে বহুত টেষ্টি ছাগলী মাংস বনায়। তো সেইকাৰণে ঘৰত ছাগলী মাংস আনিলে এখেতে বনায়, কোনেও নবনায়। আৰু এখেতৰ মানে হাতৰ ছাগলী মাংসটো বহুত টেষ্টি হয়, দেখাতো বহুত ধুনীয়া হয়, কালাৰটো আৰু ইমান ধুনীয়াকৈ বনাই মানে বহুত সোৱাদ হয়। তো এনেকৈ তেখেতে এনেকৈ বনাই লাষ্টত এনেকৈ গ্ৰেভি হোৱাৰ পিছত এনেকৈ আধা ভাজি হোৱাৰ পিছত লাষ্টত এনেকৈ কুকাৰত ভৰাই দিব, দুটামান চিটি লগাই দিব, কাৰণ খাহী মাংস নিসিজিব পাৰে আৰু এনেকৈ ভাজি বনালে বহুত গেছো পুৰে। গতিকে দুটামান চিটি লগাই দিলে অকণমান স্মুথ হ'ব মাংসটো। তাৰপিছত অকণমান কেৰাহীটো আখলি কিনে অকণমান এনেকৈ পানী দি দিছে, আৰু অকণমান ইয়াতে পানী এড কৰিম। এনেকৈ পানী এড কৰাৰ পিছত ঢাকনিখন লগাই ইয়াতে দুটামান চিটি লগাম বুলি বহাই দিছোঁ। তাৰপিছত 5টা চিটি লগাইছে। এখেতে কৈছে খাহী মাংস যে নিসিজিব পাৰে, তো সেই কৰা 5টামান চিটি লগাবা। এনেকৈ 5টামান চিটি লগাই হৈ যোৱাৰ পিছত আৰু ঢাকনিটো খুলি আৰু কি কৰিছোঁ আমি চাই থাকিব দেই। কেৰাহীত আকৌ ঢালি দিছোঁ। তাৰপিছত ইয়াতে যিখিনি পানী আছে সেই পানীটো গোটেই শুহি যোৱালৈকে এখেতে ভাজিছে। তাৰপিছত পিঁয়াজ গলি একেবাৰে নোহোৱা হৈ গৈছে, মানে গ্ৰেভি হৈ গৈছে, বহুত মানে ধুনীয়াকৈ গলি গৈছে। তাৰপিছত এনেকৈ এই পানীখিনি গোটেই শুহি যোৱাৰ পিছত আকৌ পানী দিব। ইয়াত ঢাকনি লগাই দিলে। তাৰপিছত সেইখিনি পানী শুহি যোৱাৰ পিছত এইখিনি ইয়াতে আকৌ পানী ঢালি দিছে। এই পানী ঢালি দিয়াটো মই দেখুওৱা নহ'ল বাৰু। তো এনেকৈ পানী ঢালি লাষ্টত এনেকুৱা কালাৰ, এইটো লাষ্ট ফিনিচিং হয়। থেংক ইউ, ভাল লাগিলে শ্বেয়াৰ কৰি